everyone, Happy New Year. সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক আৱঢ়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভালেই থাকক তাৰে শুভকামনা। ইয়াৰ আগৰ ভিডিঅ'টোত মই যোনটো ব্লাউজৰ ভিডিঅ' দিছিলোঁ সেইটো মই কমপ্লিট কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে আজি কমপ্লিট হৈ গ'ল। আজি নহয় বাৰু, দুদিনমান আগতেই হৈছিল, কিন্তু এইকেইদিন 31 ডিচেম্বৰ বুলি বা অন্য কিবা লেঠা আছিলে, সেইটো কাৰণে দেখুওৱা ভিডিঅ'টো কৰিব পৰা নাছিলোঁ আচলতে। আজি হৈ গ'ল। তে আহক আজি ইয়াৰ ফাইনেল লুকটো চাওঁ। এইটো হৈছে ব্লাউজটোৰ ফাইনেল লুকটো। কেনেকুৱা লাগিছে জনাব আপোনালোকে। এইটো হৈছে ফ্ৰণ্টৰ ছাইডটো। এইটো অলপমান মই ডিজাইন দিছোঁ বাৰু, অলপমান আজিকালি ওলাইছে এনেকুৱাবোৰ ভাল লাগে। আৰু যিখিনি মানে ফুল আছিলে মেখেলাখনত সেইখিনি মই হাতটো দীঘলকৈ ৰাখিছোঁতো, তো এইখিনি হৈছে ফুলখিনি অলপ আধা ইয়াত দিছোঁ আৰু এটা ছাইড মই এই দুইখন হাত দীঘলকৈ ৰাখিছোঁ আৰু বেক ছাইডত মই যাতে গোটেইখিনি ফুল পৰে তেনেকুৱাকৈ ৰাখিছোঁ আৰু অলপ ডিজাইনো দিছোঁ। এইটো চাওক, আপোনালোকে ভাল লাগিছেনে নাই জনাব। এইটো হৈছে বেক ছাইডৰ মই যোনটো মানে পিঠিখনৰ কাটা ডিজাইন, সেইটো ফ্ৰণ্ট ছাইডৰ নিচিনা এইখিনি দিছোঁ অলপমান, যাতে পিঠিটো বেক ছাইড এইখনত পৰে আৰু মাজত অকণমান কাটা দিছোঁ, অলপ ষ্টাইল থাকিলে ভাল লাগে আৰু ফুলখিনিৰ কাৰণে ভাল লাগিছে। বাকী খুব বেছি একো নহয়, ফুলখিনি যাতে ধুনীয়াকৈ মানে দেখে ব্লাউজটোত, সেইটো কাৰণে এইটো ডিজাইন দিছোঁ। আপোনালোকে চাওক আৰু কেনেকুৱা লাগিছে জনাব। প্ৰথমবাৰ কৰিছোঁ যদিও নাজানো কেনেকুৱা হৈছে, আপোনালোকে জনালে মই ভাল পাম। অলপ নিজে